ভাগে আহে খেল উপভোগ কৰিবলৈ যিটো দলত অসম তথা নাগালেণ্ড মণিপুৰ উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকী খেলুৱৈৰে সুসংগঠিত এটি শক্তিশালী ফুটবল দল ৰেডিয়ান্স একাডেমি আৰু তেওঁলোকৰ বিপৰীতে যিটো দল আহিছে সেয়া হ'ল পোনপ্ৰথমবাৰৰ বাবে আজি আমাৰ এইখন খেলপথাৰত পদাৰ্পণ কৰিছেহি নামনি অসমৰ ফুটবল জগতৰ এটি শক্তিশালী ফুটবল দল পাৰবুদা FC দুধনৈ যিয়ে নহওক এতিয়া আমি আমাৰ এই শুভখনত উপস্থিত থকা আজিৰ সন্মানীয় উদ্বোধক আমাৰ এই অঞ্চলৰ উদীয়মান যুৱক আমাৰ ফুটবল খেলৰ লগতে আমাৰ দুই মেঘলা তাৰ লগে লগে আমি তেখেতক এখনি ফুলাম জাপি অসমীয়া স্বাভিমান জাপিৰে তেখেতক ফুলাম সম্বৰ্ধনা জ্ঞাপন কৰিম আৰু তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব সিৰাজুল হক সদস্য বিবি আঞ্চলিক ক্লাব লগতে সাধাৰণ সম্পাদক ৰকিবুল ইছলাম বিবি আঞ্চলিক ক্লাব আমাৰ উদ্বোধক মহোদয় ডাঙৰীয়াক আমি সংক্ষেপে দুআষাৰ সন্মান কৰি আজিৰ অন্তিমখন কোৱাৰ্টাৰ ফাইনেলৰ শুভ উদ্বোধন ঘোষণা কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আসসালামু আলাইকুম, নমস্কাৰ। পুৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গ সৌৰণী মঞ্চত অসম ভাতৃ সংঘ আৰু বিবি আঞ্চলিক ক্লাবৰ সৌজন্যত আয়োজন কৰা এখন প্ৰাইজমানি ফুটবল খেলৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ কৰি আয়োজক সমিতিৰ সমূহ বিষয়ববীয়াসকল মঞ্চত উপবিষ্ট মোৰ শিক্ষাগুৰু নৱজ্যোতি মহাবিদ্যালয়ৰ অধ্যাপক আব্দুল হালিম ছাৰ অধিবক্তা জাহিদুল ইসলাম ডাঙৰীয়া আমাৰ মঞ্চত উপবিষ্ট আমাৰ অসম ভাতৃ সংঘৰ সাধাৰণ সম্পাদক মহোদয় দুয়ো দলৰ খেলুৱৈসকল আৰু আজিৰ এই খেল উপভোগ কৰিবলৈ অহা সমূহ ক্ৰীড়াপ্ৰেমী জনসাধাৰণ ফুটবল প্ৰেমী ৰাইজ আৰু যুৱ বন্ধুসকল যি কি নহওক আয়োজক সমিতিৰ আহ্বান মই সংক্ষেপে দুআষাৰ কম মই ইয়াত অতিথি নহয় তথাপি মোক অতি মৰমেৰে এইখন খেলত শুভ উদ্বোধন কৰাৰ কাৰণে বা দুআষাৰ কোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিছে। এই খেল পৰিচালনা সমিতিৰ লগত এজন সদস্য হিচাপে ময়ো জড়িত হৈ আছো। বিশেষ কামৰ কাৰণে যদি সময় বেছি দিব পৰা নাই তথাপি বাহিৰৰ পৰা খা খবৰ ৰাখিছো আৰু আজি এই খেলখন শুভ উদ্বোধন দিয়াৰ কাৰণে আন্তৰিকভাৱে মই ধন্যবাদ জনাইছো। আজি গুণিয়ালগুৰি আৰু ফুটবল খেল ইয়াৰ এটা ইতিহাস আছে আৰু এটা আৱেগো আছে। আজি আমি যিখন খেলপথাৰত এই খেল অনুষ্ঠিত কৰিব লগা হৈছে হয়তো ইয়াৰ পূৰ্বে ইয়াত নাছিল, আমাৰ হাইস্কুল খেলপথাৰত হৈছিল। আজি আমাৰ খেলপথাৰখনো চাপৰ হৈ গৈছে, ইয়াত পাতিব লগা হৈছে উন্নয়নৰ হাইস্কুলৰ উন্নয়নৰ কাৰণে হয়তো এই সমস্যাৰ সন্মুখীন হৈছে। অনাগত দিনত আমি চিন্তা কৰিব লাগিব, পৰিকল্পনা কৰিব লাগিব কেনেকৈ এই খেলপথাৰ পূৰ্ণাংগ পৰ্যায়ৰ খেলপথাৰ ৰূপে আমি প্ৰতিষ্ঠিত কৰিব পাৰোঁ। তাৰ বাবে আমি সকলোৱে গুণালগুৰি অঞ্চলৰ সচেতন বিবি আঞ্চলিক ক্লাবৰ সৌজন্যত ফুটবল খেল হৈ আছে। তাৰে দৃশ্যময় দেখাই আছো। অসম তথা ভাৰতবৰ্ষৰ মানুহে দেখিব লাগে এইটো মোৰ জন্মস্থান গুণিয়ালগুৰি হয়। এই গুণিয়ালগুৰিত ফুটবল খেল হৈ আছে, কোৱাৰ্টাৰ ফাইনেল খেল আছে। সকলোকে আহ্বান ৰাখিছোঁ দেখিব বুলি আহ্বান ৰাখি ইয়াতেই মই সামৰি মাৰিছোঁ।